আমাৰ সৰু বোৱাৰীজনী বৰ লক্ষ্মী বোৱাৰী গম পাইছে। ৰাতিপুৱা ইমান সোনকালে উঠে আৰু সদায় মই উঠালৈ তাই ঘৰৰ বাহি বন্ধ কৰি হৈ যায় আৰু গোসাঁই ঘৰৰ পৰা ওলাই আহে। সদায় ৰাতিপুৱাই তাই গোসাঁই ঘৰত সোমায় আৰু চাকি ধূপ জ্বলায়। তুমিতো আমাৰ ডাঙৰ বোৱাৰী মাজু বোৱাৰীকো লক্ষ্মী বোৱাৰী বুলি কৈছিলা। ক'তা সিহঁতে দেখোন ৰাতিপুৱা 10টা বজালৈকে বিচনা নেৰে। এই নতুন কাৰণেহে কৰিছে। পুৰণা হ'লে চাবা তাইও সিহঁতকেইজনীৰ নিচিনা একেই হ'ব। নহয় নহয়, সিহঁতকেইজনীতকৈ এই সম্পূৰ্ণ বেলেগ। বাৰু ভাল হ'লেই হ'ল আৰু। মা, দেউতা, ভিতৰলৈ আহক, মই চাহ দিছোঁ আপোনালোকক। বোৱাৰী, চাহ হ'লেই নেকি? অঁ মা, মই নামঘৰৰ পৰা ওলাই চাহ বনালোঁ। আপোনালোকক ভিতৰত বিচাৰিছোঁ নাই, গতিকে বাহিৰলৈ বিচাৰি আহিছোঁ। আহক, চাহ খাওকহি। বোৱাৰী, তুমি ৰাতিপুৱা বৰ সোনকালে উঠা ন? আগতে মই সোনকালে উঠিছিলোঁ। আজিকালি মই উঠালে তুমি উঠি গোটেই ঘৰৰ কাম কৰি শেষেই কৰা। ডাঙৰ বোৱাৰী আৰু মাজু বোৱাৰী ৰাতিপুৱা বেলাটো কেনেকুৱা সিহঁতে চকুৰে দেখাই নাই। সিহঁতে কিতাপতহে পঢ়িবলৈ পাইছে। সূৰ্য যে পূবফালে ওলায়, চকুৰে চাগে আজিলৈকে দেখাই নাই। ৰাতিপুৱা 10-11 বজালৈ বিচনাই নেৰে। দেউতাৰে ঘৰখন বুলি কিমান কষ্ট কৰে। ৰাতিপুৱা সদায় স্কুললৈ যাব লাগে আৰু 9 বজাত মই গৰম ভাত বনাই খুৱাই মানুহজনক পঠিয়াব লাগে। সিহঁতে শুহুৱেক বুলি কোনো দিনাখনে চাহ একাপ ভাত কেইটামান বনাই খুৱাই পোৱা নাই। সিহঁতক আকৌ 10-11 বজাত মইহে চাহৰ যতন ধৰিব লাগে। শুই উঠি মোক সুধিব, মা চাহ বনাইছেনে? কেতিয়াবা বহুত খং উঠে, গালি পাৰিম বুলি ভাবোঁ, কিন্তু নাপাৰোঁ। গালি গালাজ কৰিলে পাৰিলে আকৌ বেলেগ হৈ খোৱা চিন্তা কৰিব, নহ'লে ঘৰৰ পৰা ওলাই গৈ ভাড়া ঘৰ লোৱা চিন্তা কৰিব। গতিকে ঘৰৰ মানুহ ঘৰতে থাকক বুলি ভাবিয়ে মুখ বন্ধ কৰি থাকোঁ। তুমি আকৌ সিহঁতৰ কেইজনীৰ নিচিনা নহ'বা। তুমি যে ৰাতিপুৱা সোনকালে উঠিছা, মোৰ বৰ ভাল লাগিছে। মা, আমি হৈছোঁ গাঁৱলীয়া মানুহ। আমি 10-11 বজালৈ শুই থাকিলে নহ'ব নহয়। আমি 10-11 বজালৈ পথাৰত এবেলা খেদোঁ। ৰোৱা পোতাৰ দিনত ৰোৱা পুতিবলৈ যাওঁ, ধান কটাৰ দিনত ধান কাটিবলৈ যাওঁ, সৰিয়হৰ দিনত সৰিয়হ তুলিবলৈ যাওঁ। মুঠতে আমি পথাৰত যাবই লাগিব। গাঁৱৰ মানুহ, পথাৰত নগ'লে নহ'ব। যদি 11 বজালৈ বিচনাতে শুই থাকোঁ, তেনেহ'লে ঘৰৰ কাম কেনেকৈ কৰিম? পথাৰলৈ যোৱাৰ আগতে ঘৰৰ সকলো বাহি বন কৰি ল'ব লাগিব। মা, মই সোনকালে উঠি কাম বন কৰি থাকিলে শব্দ হ'লে দাদা বহুতে বেয়া নাপায়তো? নাই নাই বোৱাৰী, একো অসুবিধা নহয়। আৰু সিহঁতে যদি তোমাক কিবা কয়, মই আছোঁ। মই কি ক'ব লাগে সিহঁতক ক'ম। এইটো কথা লৈ তুমি চিন্তা কৰিব নালাগে। বোৱাৰী, চাহ খাবলৈ কি বনাইছা? পুৰি চুৰি কিবা বনাইছিলানে? নাই মা, চাহ এতিয়া বিস্কুটে দিয়ে খাব লাগিব। মই ভাত বহাই দিছোঁ। ভাত হ'লে দেউতা স্কুললৈ যোৱাৰ আগতে ভাত খাই যাব লাগিব। এতিয়া পুৰি খালে আকৌ ভাত খাবলৈ মন নাযাব নহয়। দেউতাৰে বাৰু ভাতেই খাব, কিন্তু দাদা বহুতে ভাত নাখাব নহয়। কিয় নাখাব মা? দাদাহঁততো সদায় অফিচলৈ যায় আৰু দিনটো ভাত পানী নোখোৱাকৈ থাকে। ৰাতিপুৱা যদি অফিচলৈ যাওঁতে গৰম ভাত কেইটামান খাই যায়, দিনটোলৈ যিয়ে নাখাওক একো ক্ষতি নকৰে। দিনটো ভাত পানী নোখোৱাকৈ থাকে, ৰাতিপুৱাই পুৰি দুখন খাই গ'লে তেওঁলোকক ক্ষতি কৰিব, গেছৰ প্ৰব্লেম হ'ব। তুমি কোৱা কথাটো নোহোৱা নহয় যেনিবা। তুমি যি ভাল দেখা তাকেই কৰা। হ'ব মা, এতিয়া আহক চাহ খাওঁহি। চাহ ঠাণ্ডাই হ'ল চাগে। মনোজ, এই মৌচুমীজনী অহাৰ পৰা ঘৰখনত থাকিবলৈ মন নোযোৱা হৈছে। মায়ে যে কিবা অনবৰতে বকি থাকে। ৰাতিপুৱা শুই উঠি যাওঁতেই মোক গালি পাৰিছে আজি। গালি পাৰিছে? অঁ, তাই হেনো ৰাতিপুৱা 5 বজাতে উঠিছে। মই যে 10 বজাত উঠিছোঁ সেইকাৰণে। অ' সেইটো কথা। হয়ো দিয়াচোন, তুমি জানো বোৱাৰী মানুহ নহয়? অকণমান সোনকালে উঠিব লাগে। আগতে দেৰিলৈকে শুই আছিলা সেইটো বেলেগ কথা। এতিয়া তুমি লোকৰ ঘৰৰ বোৱাৰী, গতিকে অকণমান সোনকালে উঠিবলৈ চেষ্টা কৰিব লাগে। কি? তুমি মোক তেনেকৈ কৈছা? দাদা, ভাত বাঢ়িছোঁ আহক। মৌচুমী, ভাতহে বনালা নেকি? পুৰি নবনালা? দাদা, আপোনালোকে ঘৰৰ পৰা ওলাই যোৱাৰ পিছত বাহিৰত কিবা কিবি খায়ে থাকে। গতিকে ৰাতিপুৱা যদি ঘৰত গৰম ভাত কেইটামান খাই যায়, দিনটো যিয়ে নাখাওক পেটত একো অসুবিধা নকৰে আৰু গেছৰ প্ৰব্লেমো নহয়। সেইকাৰণে মই ভাতকে বহাই দিলোঁ। আজিৰ পৰা আপোনালোকে কোনেও ৰাতিপুৱা পুৰি খাব নোৱাৰে। ঘৰৰ পৰা ওলাই যাওঁতে গৰম ভাত খাই খাই ওলাই যাব লাগিব। হয় যেনিবা তুমি কোৱা কথাটো। মোৰ এইকেইদিন বহুত গেছৰ প্ৰব্লেম হৈছে। মৌচুমী, আমি বাহিৰলৈ ওলাই নাযাওঁ নহয়, আৰু আমি এনেকৈ ৰাতিপুৱাই পুৱাই ভাত খাব নোৱাৰোঁ। আমাৰ কাৰণে কিবা বেলেগ বনোৱাগৈ। গাঁৱৰ মানুহবোৰক লৈ এইটোৱে প্ৰব্লেম। ৰাতিপুৱাই খালি ভাত, ৰাতিপুৱা শুই উঠাৰ পৰা সন্ধিয়ালৈকে খালি ভাত ভাত চিন্তা কৰি থাকে। ভাতৰ বাহিৰে আৰু একো বুজি নাপায়। ইমান মৰহক লাগে ৰাতিপুৱাই ভাত খাবলৈ। তোমাৰ ভোক লাগিছে তুমিয়ে খোৱাগৈ। আমি ৰাতিপুৱাই ভাত খাব নোৱাৰোঁ, আমাৰ কাৰণে কিবা বেলেগ বনোৱা। মৌচুমী, তুমি যোৱা, মই গৈ আছোঁ। মই ভাতকেই খামগৈ। হ'ব দাদা। মৌচুমী, ৰ'বা। কি বৌ, তুমি যি আজি আমাৰ ৰুমত এনেকৈ সোমালা, এনেকৈ আমাৰ ৰুমত নক নকৰাকৈ সোমাই নাহিবা। মই ভাল নাপাওঁ। হ'ব বৌ, মায়ে যে সৰু পুতেকৰ কাৰণে ছোৱালী বিচাৰি নাপালে আৰু গাঁৱৰ সি জধা মুখ্যজনীকে পালেগৈ। ৰিয়া, তুমি কিন্তু মৌচুমীক তেনেকৈ কথা শুনাই ভাল নকৰিলা। মই একদম কথাটো ভাল পোৱা নাই। ভাল পোৱা নাই? এতিয়া তাৰমানে মোতকৈ আপোন তাইহে হ'ল ন? মই যে সঁচা কথাবোৰ ক'লোঁ, গতিকে মই বেয়া? হেই, তোমাৰ লগত কোনে কথা পাতে? তোমাক কথা বুজোৱাতকৈ মই মনে মনে থকাই ভাল। এই মৌচুমীজনীৰ কাৰণে যতমান তত হৈছে। তাই অহাৰ পৰাই ঘৰখনত আমাক কোনেও ভাল নোপোৱা হৈছে। এই গাঁৱলীয়া ভূতজনী অহাৰ পৰা ঘৰখনত থাকি শান্তি নোপোৱা হৈছোঁ।
সকলোৱে খালি আমাকে বেয়া বুলি কয়। তাই বৰ ভাল, বৰ লক্ষ্মী বোৱাৰী। এইক মই চাই ল'ম। গুণগুণ, তুমি মৌচুমীক কিয় তেনেকৈ ক'লা? তেনেকৈ নকয় মই তাইক কেনেকৈ ক'ব লাগিছিল? মই তাইক কি পূজা কৰি থাকিব লাগিছিল নেকি তোমালোকৰ নিচিনাকৈ? সকলোৰে মুখতে কেৱল মৌচুমী আৰু মৌচুমী। দুদিন আহি চাহ ভাতখিনি বনাই খুৱাওঁতে সকলোৰে মুখত তাইৰ প্ৰশংসা। ৰাতিপুৱাই পুৱাই কাম নাই আৰু ভাত খোৱা বনাইছে। ৰাতিপুৱাই পুৱাই মানুহে ভাত খাব পাৰে নেকি? আমি তাইৰ দৰে খকুৱা নহয় নহয় ৰাতিপুৱাই ভাত খাবলৈ। আমি ৰাতিপুৱা কি খাওঁ তাই নাজানে নেকি? তোমালোকে কিবা খোৱা বনাই খোৱা, সেই বুলিয়ে তাইক তোমালোকে কথা শুনাব নালাগে নহয়। বৈও তাইক ইমান কথা শুনাইছে আৰু তুমিও কথা শুনাইছা। এনেকৈ তোমালোকে যদি তাইৰ লগত বেয়া ব্যৱহাৰ কৰা, তাই কেনেকৈ থাকিব এইখন ঘৰত? আৰু এইবোৰ কথা যদি ভাইটিয়ে কেনেবাকৈ গম পায়, আমাৰ ককাই ভাইৰ মাজত কম ডাঙৰ কাজিয়া হ'বনে? তাই ৰাতিপুৱা গৰম ভাতকেইটা বনালেই যেনিবা, কিন্তু বেয়া কামটো কৰিলে। অন্ততঃ এতিয়া আমি অফিচলৈ লঘোণে যাবলগীয়া হোৱা নাই। আমি কি তোমালোকক আগতে অফিচলৈ গ'লে লঘোণে পঠিয়াও নেকি? সদায় দেখোন ৰাতিপুৱা পুৰি বনাই দিওঁ। তোমালোককনো কথা কৈ কি লাভ? ৰাতিপুৱা অফিচলৈ যাওঁতে গৰম ভাত কেইটামান খাই গ'লে দিনটোলৈ কিমান ভাল লাগি থাকে জানানে? ৰাতিপুৱা ঘৰত পুৰি দুখন খাই যাওঁ আৰু গৈ বাহিৰত কিবা এটা খাই দিয়াৰ লগতে গেছ উঠে। গেছ উঠাৰ লগতে গোটেই গাটো বেমাৰী মানুহ যেন লাগে। তোমালোকে এইবোৰ কথা ক'ত বুজি পাবা? তোমালোকে টাউনীয়া মডাৰ্ণ ছোৱালী নহয় জানো? মৌচুমী যে গাঁৱলীয়া, গতিকে তাই জানে ৰাতিপুৱা ভাতকেইটা খাই দিয়াৰ পিছত দিনটোলৈ যিয়ে নোখোৱা একো অপকাৰ নকৰে। বেচেৰী মৌচুমীজনী অহাৰ পৰা ঘৰৰ সকলো কাম কৰি ফুৰে। তোমালোকৰ লগত একো কামতেই হিংসা নালাগে। আগতে ঘৰৰ কাম সকলো মায়ে কৰে, আজিকালি মায়েও একো নকৰে, চব তায়ে কৰে। তথাপিও তাইকে তোমালোকে কথা শুনাই থাকা। বৰ একেবাৰে মৌচুমীজনী, এইজনী মৌচুমী মৌচুমী নাম সকলোৰে মুখতে শুনোতে শুনোতে মোৰ মাথাটো গৰম উঠি গৈছেগৈ। এইজনীয়ে সকলোকে যাদু মন্ত্ৰ কৰি তাই ফুলিয়াই কৰি ল'লে নেকি জানো? গাঁৱত এইবোৰ আছে নহয় আকৌ যাদু মন্ত্ৰ। তাই চাগে কিবা ফুকফাক মাৰি ল'লে। তাই অহাৰ পৰা আমাক কোনেও দেখিব নোৱাৰা হ'ল। সকলোৱে আমাক গালিকে পাৰি থাকে। চবৰে মুখৰ পৰা আমি কথাই শুনি থাকিবলগীয়া হৈছে। কি ক'লা তুমি? যাদু মন্ত্ৰ? বেজ, তুমিও এইবোৰ বিশ্বাস কৰা? তোমাৰ কথাবোৰ শুনি মোৰ কিবা হাঁহিহে ধৰিছে। আগতে বিশ্বাস কৰা নাছিলো, এইজনী অহাৰ পৰাই বিশ্বাস কৰিছো। নহ'লে জানো তোমালোকে আমাক এনেকৈ গালি পাৰা? আগতে এনেকৈ গালি পাৰিছিলানে? আগতে নাই পৰা, কিন্তু এতিয়া তোমালোকৰ নিজৰ কৰ্মকাণ্ডৰ কাৰণে গালি শুনা হৈছা। তোমালোকে কাম বন নকৰা নাই, তাইক কিয় গালি পাৰি থাকা? তাইৰ লগত এনেই কিয় মুখ যুঁজাই থাকা? তাইতো তোমালোকক একো নকৰে আৰু তাই তোমালোকৰ লগত কামৰো হিহা নালাগে। হ'ব সেইজনী গুণগান মোৰ ওচৰত গাই থাকিব নালাগে। তোমাৰ অফিচলৈ যোৱা সময় হ'ল, যোৱা। মোৰ লগত এনেই মুখৰ খুজতি মাৰি থাকিব নালাগে। ভাল কথাটো ক'লো যে মুখৰ খুজতি যেন লাগিছে। এইজনীক কিবা এটা কৰিব লাগিব, নহ'লে এইজনীৰ পৰা আমাৰ ঘৰখনত থকা শান্তি নোহোৱা হৈছে। সকলোৰে মুখতে কেৱল মৌচুমী আৰু মৌচুমী। গুণগুণ, তুমি মৌচুমীক কি ক'লা? তাই তাৰমানে এতিয়া আপোনাকো কথা লগাইছেগৈ। তাই মোক একো কথা লগোৱা নাই। তাই ৰুমত সোমাই কান্দি আছে, সেইকাৰণেহে সুধিছোঁ। মই তাইক কান্দিবলগীয়াকৈ একো কোৱা নাই। ঘৰখনৰ সকলোবোৰ কাম তাই কৰে বুলিয়ে আপোনালোকে তাইক মূৰত তুলি লৈছে। এতিয়া মূৰত তুলি লৈছে নহয়, পিছত গম পাব। এইটো মূৰত তুলি লোৱা কথা নহয়। তাই এখন ঘৰ অকলে চম্ভালে, গতিকে তাইৰ কৰ্মকাণ্ডবোৰ দেখি আমি সকলোৱে তাইক ভাল পাইছোঁ। আৰু আমি সকলোৱে তাইক ভাল পোৱাৰ কাৰণে তোমালোক দুজনী জ্বলিছা। ৰাতিপুৱা চাহ ভাতৰ পৰা ৰাতিলৈকে সকলোবোৰ তাইয়ে আউল মাৰে। তোমালোকে তাইৰ দৰে কাম কৰি পাইছিলা কেতিয়াবা? হয় নেকি? তাৰমানে তাই নাথাকোঁতে আমি একো নোখোৱাকৈ আছিলোঁ, একো কাম নকৰাকৈ আছিলোঁ। আপুনি তাৰমানে লঘোণেই আছিল তাই নাথাকোঁতে? লঘোণে থকা নাছিলোঁ, সকলো কাম নিজেই কৰি নিজেই ৰান্ধি বাঢ়ি খাইছিলোঁ। এতিয়া তাই অহাৰ পৰা মই একো কামেই কৰিব নালাগে, ৰন্ধা বঢ়াও কৰিব নালাগে। ৰান্ধি বাঢ়ি মুখৰ আগত দিয়ে। মৌচুমী এইখন ঘৰৰ লক্ষ্মী বোৱাৰী। এইজনীয়ে মাকো কিবা যাদু কৰিলে যেন পাইছোঁ। গতিকে তাইৰ লগত তোমালোকে কাজিয়া কৰি নাথাকিবা। তোমালোকে তাইৰ সমান কেতিয়াও হ'ব নোৱাৰা। আৰু তাইৰ লগত এনেকৈ কাজিয়া কৰা শুনিলে আজিৰ পৰা চাবা কিন্তু তোমালোকৰ কথা ভাল নহ'ব। সৰু বোৱাৰীৰ লগত কাজিয়া কৰি ঘৰখনত অশান্তি সৃষ্টি কৰি থাকিলে তোমালোকক বেলেগ কৰি দিম। যেনেকৈ খোৱা তেনেকেই খাবা। ৰাতিপুৱা 10টাত উঠিলে উঠিবা, 11টাত উঠিলে উঠিবা, আৰু মন গ'লে গোটেই দিনটো শুই থাকিলেও থাকিবা। মুঠতে মৌচুমীৰ লগত কাজিয়া কৰি নাথাকিবা। এইজনীক যে কিবা এটা কৰি ঘৰৰ পৰা খেদিবই লাগিব, নহ'লে কেনেবাকৈ আকৌ মা খং উঠিলে আমিহে বেলেগ হৈ খাবলগীয়া হ'ব। বেলেগ হৈ খাব লাগিলে গোটেই ঘৰখনৰ কাম কৰি দেখোন শেষেই কৰিব নোৱাৰিম, আৰু ৰাতিপুৱা এনেকৈ দেৰিলৈকে শুবও নোৱাৰিম। নাই এইজনীকে খেদিব লাগিব। এইজনীক খেদিলে আমি আকৌ আগৰ দৰেই থাকিব পাৰিম। বৌৰ লগতহে কথাটো আলোচনা কৰিব লাগিব। বৌয়ে মই কিবা এটা বুদ্ধি উলিয়াব লাগিব। মা দেউতাৰ পৰা যে কথা শুনিছোঁৱে, নিজৰ মানুহজনৰ পৰাও কথা শুনিবলগীয়া হৈছে। চব তাইৰ কাৰণেই হৈ আছে। এনেকৈ মনে মনে বহি থাকিলে নহ'ব। মই গুণগুণৰ ওচৰলৈ যাওঁ। আমি দুয়োজনী লগ লাগি কিবা এটা কৰিব লাগিব, নহ'লে ঘৰখনত আমাৰ শান্তি নোহোৱা হৈছে। এই ঘৰৰ গোটেইবোৰ মানুহকে হাত কৰি ল'লে। বৌ, গুণগুণ আহাচোন, মই তোমাৰ ওচৰলৈ যাবলৈ ওলাইছিলোঁ। গুণগুণ, ঘৰখনত দেখোন আমাৰ দুজনীক কোনো ভালেই নোপোৱা হৈছে। তাকে বৌ, ময়ো সেইকাৰণে তোমাৰ ওচৰলৈ আহিছোঁ। আগতে আমাক ঘৰখনত সকলোৱে ভাল পাইছিল, সকলোৱে মৰম কৰিছিল। আজিকালি যে এই মৌচুমীজনী অহাৰ পৰা একদম দেখিব নোৱাৰা হৈ পৰিছে। অলপ আগত যে মায়ে মোক ৱাৰ্ণিং দি থৈ আহিছে। আজিৰ পৰা যদি তাইক আমি কোনোবাই কিবা কৰোঁ, তেনেহ'লে আমাক হেনো মায়ে বেলেগ কৰি দিব। যিমান পাৰোঁ সোনকালে এই কিবা এটা ব্যৱস্থা কৰিব লাগিব।
গুণগুণ তুমি ভাল কথাটোৱে কৈছা তোমাক মায়ে ৱাৰ্ণিং দিছে ন মোক যে মানুহজনে তেতিয়া কিমান গালি পাৰিছে তাইক মই যে তেতিয়া কিবা কিবি কৈছিলোঁ সেইকাৰণে আকৌ মোক হ'বলৈ গালি পৰা নাই বুলি ভাবিছা মোক মানুহজনেও বহুত কথা শুনাইছে তাইৰ কাৰণে সঁচাকৈ দেই আগতে যিজন মানুহে মোক এটা টানকৈ কথা নকয় আজি সেইজন মানুহে মোক সেই মৌচুমীজনীৰ কাৰণে ইমানবোৰ কথা শুনাই থৈ গৈছে ভাইটিয়েও এটা ভাল চাকৰি কৰে সিও বিচৰা হ'লে আমাৰ দৰে ভাল ধনী মানুহ ঘৰৰ পৰাই টাউনৰ ছোৱালী আনিব পাৰিলে হয় টাউনীয়া ছোৱালী এজনী অনা হ'লে এনেকুৱা নহ'লে হয় তেতিয়া আমিও কাৰো কথা শুনিবলগীয়া নহ'ল হয় এই গাঁৱলীয়া ভূতজনীক অনাৰ পৰাই ঘৰখনত যতমান তত জামেলা বাঢ়িলে বৌ মোৰ এটা সন্দেহেই হৈছে এইজনীয়ে কিবা যাদু মন্ত্ৰ কৰা নাইতো গাঁৱত আকৌ বেজ চেজ আছে নহয় গাঁৱত এইবোৰ চলি থাকে গম পাইছানে নাই তাই ঘৰৰ মানুহবোৰক চাহ ভাত দিওঁতে কিবা ঔষধ মিলাই দিলে চাগে সেইকাৰণে তাইক সকলোৱে ভাল পোৱা হ'ল হ'বও পাৰে অথনি আমাৰ ৰুমলৈ যেনেকৈ দম দমকৈ সোমাই আহিছিলে মই তাইক কিবা কিবি কওঁতে দাদাইহে মোক উল্টাকৈ ক'লে অঁ হয় দিয়া কালি আমাৰ ৰুমলৈও তেনেকৈ সোমাই গৈছে নহয় দৰ্জাত নকো নকৰে আৰু মাতবোলো নিদিয়ে ঘপককৈ ৰুমলৈ সোমাই যায় বৰ আচৰিত সেইজনী গাঁৱলীয়া ভূতে কি বুজি পায় দৰ্জাত নকৰিব লাগে নে নালাগে একবাৰো কি ব্যৱস্থা কৰা যায় বৌ মই মনে মনে কথা এটা ভাবিছোঁ কি কথা শুনা কেনেকুৱা হ'ব কথাটো বেয়া নহ'ব তুমি বৰ ভাল বুদ্ধি শিকিছা সকলোৱে তাইক লখিমী বোৱাৰী কৈ থাকে নহয় তাইকো লখিমী বোৱাৰী গুণ আমি দেখুৱাই দিম বা তোমালোক দুইজনীয়ে মনে মনে কি কথা পাতি আছা দাদা বৰ ডাঙৰ কথা এটা হৈছে জানে ডাঙৰ কথা কি ডাঙৰ কথা আপোনাক বা ক'লে এতিয়া আপুনি বিশ্বাস কৰে নে নকৰে আজিকালিতো আপোনালোকে আমাক বিশ্বাসেই নকৰা হৈছে গতিকে কথাটো ক'বলৈ অকণমান ভয়ে খাইছে দেখোন আৰে আগে কথাটো কোৱাচোন কি হৈছে যদি সঁচা কথাই হয় তেনেহ'লে কিয় বিশ্বাস নকৰিম দাদা আপোনালোকে মৌচুমীক বৰ ভাল বোৱাৰী বুলি কয় নহয় তাই ঘৰখনত সকলোৱে লখিমী বোৱাৰী বুলি ভাবে কিন্তু তাই আজি কিমান ডাঙৰ কাম এটা কৰিছে জানে কি কৰিছেনো দাদা মৌচুমীয়ে আজি পিছফালে মনে মনে মোবাইলত কাৰোবাৰ লগত কথা পাতি আছে ভাইটিৰ লগত পাতিছে চাগে ভাইটিৰ লগত নহয় দেই ভাইটিৰ লগত পাতিলে আমাৰ ঘৰখনৰ কথা কিয় ইমান বেয়াকৈ ক'ব অ'তো ভাইটিৰ লগত পাতিলে ইমান বেয়াকৈ নেপাতে নহয় তাইতো ভাইটিৰ কথাও কিবা কিবি বেয়াকৈ কৈ আছে আমি দুজনীয়ে নিজেই শুনিছোঁ তাই কি বুলি কৈছে জানা তুমি যে শুনিলে তোমাৰ মাথাটো গৰম উঠি যাব তাই কৈছে মই তোমাক এৰি নহা হ'লেই ভাল আছিল ইয়াত যে মই অকণো থাকি শান্তি পোৱা নাই তোমাক পাহৰিবই পৰা নাই এনেকুৱা আৰু যে কত কি বেয়াকৈ পাতিছে এইবোৰ তোমাক নকওঁ দিয়া কি সঁচাকৈ তাই তেনেকৈ কথা পাতিছে নেকি সেইকাৰণে আপোনাক কথাবোৰ ক'ব খোজা নাছিলোঁ দাদা আপোনালোকে যে আমাক কেতিয়াও বিশ্বাস নকৰে নাই থাকক তেনেকৈ পিছত যেতিয়া এইখন ঘৰৰ মানুহে মানুহৰ আগত মুখ উলিয়াব নোৱাৰা হ'ব তেতিয়াহে গম পাব এই কথাটো মই ঘৰত আলোচনা কৰিব লাগিব তাই এনেকুৱা কৰিব নোৱাৰে আমাৰ ঘৰখনৰ এটা সন্মান আছে ৰ'বা মই এতিয়া এই কথাটো আলোচনা কৰিম ঘৰত এতিয়া ক'ত যাব তাই আমাক বেয়া কৰি ভাল হ'বলৈ আহিছিল বেচেৰি আমাক জানো তাই পাৰিব বোলে তাইক চলে বোলে কৌশলে এইখন ঘৰৰ পৰা খেদিব লাগিব সোনকালে আহা এতিয়া বাহিৰত কি হৈ আছে চাওঁগৈ ভাইটি তই এইবোৰ কথা শুনিছনে নাই কি কথা একো কথা শুনা নাই দেখোন মৌচুমীক আমি যিমান ভাল বুলি ভাবিছিলোঁ তাই সিমান ভাল নহয় মানে তই কি ক'ব বিচাৰিছ অঁ তাই কোনোবা ভালপোৱা ল'ৰা আছিল আগতে আৰু এতিয়া ভাইটি নাথাকে যে তাই মনে মনে সেই আগৰ ভালপোৱা ল'ৰাৰ লগত কথা পাতি থাকে তই এইবোৰ কি কথা কৈছ দাদা তোক কোনে কৈছে এইবোৰ কথা গুণগুণ আৰু ৰিয়াই কৈছে সিহঁত দুইজনীয়ে হেনো নিজেই শুনিছে তাইক দেখিলে তেনেকুৱা যেন নালাগে ইহঁত দুজনীয়ে তোক কিবা মিছা কথা কৈছে নহয় ভাইটি ইহঁত দুজনীয়ে যিখিনি কথা কৈছে শুনিলে তয়ো বিশ্বাস কৰিবি আৰু সিহঁত দুজনীয়ে মিছা কথা কোৱা যেন লগা নাই মোৰ সময় থাকোঁতেই কথাটো সোধা পোছা কৰাটো ভাল পিছত নহ'লে ভাইটিয়েও আমাকে দুখ ধৰিব আমি কথাবোৰ আগতীয়াকৈ জানিও একো নকলোঁ বুলি সি আমাকেই জগৰীয়া কৰিব তেনেহ'লে কথাবোৰ সুধি পুচি একেবাৰে ক্লিয়াৰ হোৱাই ভাল মাক মাতো ৰহ মাৰ লগতে আলোচনা কৰি লওঁ তহঁত দুটা কি হ'ল বৰ গভীৰ আলোচনা কৰা যেন পাইছোঁ দেখোন মা মৌচুমী ক'ত আছে চাগে কোনোবা ফালে কাম বন কৰি তাইক মাতাচোন কথা এটা সুধিবলগীয়া আছে মৌচুমী ক'ত আছা এইফালে আহাচোন মা মোক মাতিছিলে নেকি অঁ এই দাদাহঁতেহে মাতিবলৈ কৈছিল মৌচুমী আমি তোমাৰ কথা এটা শুনিছোঁ কথাটো সঁচানে মিছা জানিবলৈহে তোমাক মাতিলোঁ কি কথা দাদা আমি সকলো অফিচলৈ যোৱাৰ পিছত তুমি ঘৰত কোনো নোহোৱা সুযোগ লৈ কাৰোবাৰ লগত হেনো মনে মনে ফোনত কথা পাতি থাকা তোমাৰ কাৰোবাৰ লগত অবৈধ সম্পৰ্ক আছে নেকি দাদা এইবোৰ আপোনালোকে কি কথা কৈছে দাদা আমি দুখীয়া মানুহ ঘৰৰ ছোৱালী হ'ব পাৰোঁ কিন্তু আমাৰ চৰিত্ৰ ইমান লেতেৰা চৰিত্ৰ নহয় আপোনালোকক এইবোৰ মিছা মিছা কথা কোনে কৈছে বাৰু তেনেহ'লে আজি দুপৰীয়া পিছফালে কাৰ লগত মনে মনে ফোনত কথা পাতি আছিলা সঁচা কথা কোৱা আজি দুপৰীয়া দেখোন মই কাৰো লগত ফোনত কথাই পতা নাই আৰু মোৰ মোবাইলটো আজি 3 দিনমানৰ আগতেই বেয়া হ'ল ৰাজলৈ ফোন কৰিব লগা হ'লে মাৰ মোবাইলৰ পৰাহে কৰোঁ মই বেছি নকৰোঁৱেই তেওঁহে কৰে তেওঁ কৰিলেহে কথা পাতোঁ আৰু তেওঁ ফোন কৰিলেতো প্ৰথমে মায়ে ৰিচিভ কৰে তহঁত দুটাক এইবোৰ কথা কোনে কৈছে ৰিয়া আৰু গুণগুণে কৈছে অঁ সিহঁত দুজনী
সিহঁত দুজনী কথাকে তহঁতে বিশ্বাস কৰিছিলি নে? সৰু বোৱাৰী মোবাইলটো বেয়া হোৱা যে 3 দিন মানে হ'ল আৰু সৰু বাবাই ফোন কৰিলে মোৰ মোবাইলতে কৰে। মোৰ মোবাইলত ফোন কৰিলে মই মাতি পেলাই তাইক দিলেহে তাই কথা পাতে। তাক ক'ৰ পৰা মোবাইল পাব বেলেগৰ লগত মানে মানে কথা পাতিবলৈ? ঘৰখনত কি হৈ থাকে নাথাকে সিহঁত দুজনী একো গমেই নাপায়। গতিকে সিহঁতে এই প্লেনিংটো কৰিছিল। আজি যদি সৰু বোৱাৰী মোবাইলটো সঁচাকৈ ভাল হৈ থাকিল হয় তাইকতো সকলোৱে বিশ্বাস কৰি ল'লোঁ হয় আমি যে তাই কাৰোবাৰ লগত নিশ্চয় মনে মনে কথা পাতে। দাদা, বৌ আৰু গুণগুণৰ কথা একেবাৰে সহজতে বিশ্বাস কৰি নল'বি। সিহঁতকেইজনীক আজি ৰাতিপুৱা আমি সকলোৱে গালি পাৰিলোঁ যে, গতিকে সিহঁতে মাষ্টাৰ মাইণ্ড খটুৱাইছিল। মনোজ, এই হৈ কাঢ়িছেনে নাই? ক'ত হৈ কাঢ়িব? তাই চাগে এতিয়া নহয় নহয় বুলি কৈ আছে ন? ঐ, তই সঁচা কথা কৈ দে। তই এনেই লখিমী বোৱাৰী ভেকচন ধৰি থাকিব নালাগে। ৰিয়া, চুপ মাৰি থাকা। তোমালোকৰ কথা বহুত শুনিছোঁ, এতিয়া আৰু বেছি কথা ক'ব নালাগে, মনে মনে থাকা। কি হ'ল? লখিমী বোৱাৰীয়ে সন্মানত আঘাত সানাৰ কাৰণে আমাকেই জগৰীয়া কৰিছে নেকি আকৌ? মোক আৰু বেছি ধৈৰ্য পৰীক্ষা লৈ নাথাকিবা। তোমালোকে কোৱাৰ ধৰণে মৌচুমীয়ে তেনেকুৱা একো বেয়া কাম কৰা নাই। তোমালোক দুইজনীয়ে লগ লাগি তাইক ফচাবলৈ এইবোৰ চব প্লেনিং কৰিছা। কি? আমি প্লেনিং কৰিছোঁ? কোনে কৈছে? হ'ব গুণগুণ, বেছি কথা ক'ব নালাগে, মনে মনে থাকা। মৌচুমীয়ে কাৰো লগত কথা পতা নাই। তাই মোবাইলটো বেয়া হৈ থকা আজি 3 দিনেই হ'ল। তাই যাৰ লগত কথা পাতে মাৰ মোবাইলৰ পৰা পাতে। তাই যদি বেয়া কিবা তেনেকুৱা কাম কৰিলে হয় মায়ে সকলোবোৰ গম পালে হয়। তোমালোকে যদি এইখন ঘৰত কিবা অসুবিধা পাইছা তেনেহ'লে তোমালোকে এইখন ঘৰৰ পৰা নিশ্চিন্ত মনে ওলাই যাব পাৰা। আমি তোমালোকক একো নকৰোঁ। ডিভোৰ্চ লাগিলে ক'বা। ৰিয়া, ভাইটিয়ে ঠিকেই কৈছে। তোমালোকে যদি ইয়াত থাকিব বিচৰা নাই তেনেহ'লে যাব পাৰা। তোমালোকক কি ক্ষতিপূৰণ লাগে আমি দিম। মনোজ, তুমি মোক তেনেকৈ একো নকৰিবা। এইবোৰ চব বুদ্ধি গুণগুণৰ আছিলে। তাই মোক যি বুদ্ধি শিকাই দিছে মই তাকে কৰিছোঁ। মোকো তেনেকৈ একো নকৰিবা। আচলতে মোক আৰু বৌক সকলোৱে বেয়া পোৱাৰ কাৰণেহে মই এই বুদ্ধিটো উলিয়াইছিলোঁ। আজিৰ পৰা আমি তেনেকুৱা কাম কেতিয়াও নকৰোঁ। তোমালোকে আমাক ক্ষমা কৰি দিয়া। যদি এইখন ঘৰত থাকিবলৈ মন আছে আমাক ক্ষমা খুজিব নালাগে। তোমালোক দুয়োজনীয়ে মৌচুমীক ক্ষমা খোজা। মৌচুমী, তুমি আমাক ক্ষমা কৰি দিয়া। মৌচুমী, তুমি আমাক ক্ষমা কৰি দিয়া। আমি তোমাৰ লগত আৰু কেতিয়াও অন্যায় নকৰোঁ। আমি তোমাৰ লগত মিলিজুলি থাকিবলৈ চেষ্টা কৰিম। মৌচুমী, আৰু আমি নাজানা কামবোৰ তুমি আমাক ভালদৰে শিকাই দিবা। আজিৰ পৰা আমি গোটেই 3জনী এইখন ঘৰত বাই ভনীৰ দৰে মিলিজুলি থাকিম। আমি নাজানা কামখিনি তুমি আমাক শিকাই বুজাই ল'বা। হ'ব বৌ, আপোনালোকে মোক ক্ষমা খুজিব নালাগে। মই আপোনালোকতকৈ বহুত সৰু। যিবোৰ হৈ গ'ল সেইবোৰ এটা বেয়া সপোন বুলি পাহৰি যাওক আৰু ময়ো সেইবোৰ কথা ধৰি নাথাকোঁ। ময়ো সকলো পাহৰি গ'লোঁ। এতিয়াৰ পৰা আমি গোটেই 3জনী মিলিজুলি থাকিম। দেখিলা ডাঙৰ বোৱাৰী আৰু মাজু বোৱাৰী? সৰু বোৱাৰী মনটো কিমান বহল। তাইক তোমালোকে ইমান ডাঙৰ এটা বদনাম দিয়াৰ পিছতো তাই কিমান সহজভাৱে ল'লে। তাইৰ নিচিনা হ'বলৈ চেষ্টা কৰা আৰু এই আমাৰ মৰমৰ ঘৰখনক ভাগি যাবলৈ নিদিবা। একতাৰ এনাজৰীৰে বান্ধি ৰাখিবা। হ'ব মা, এনেকৈ গোটেইকেইজনী বোৱাৰী মিলিজুলি থাকিবলৈ ল'লে।